Welcome viewers, welcome to my RLS channel. মই এতিয়া কম্পিউটাৰৰ যিটো ফটোৰ সাইজ বনায় পেইণ্টত আমি কেনেকৈ পাছপোৰ্ট ফটো এটা সাইজ কৰি ল'ব পাৰোঁ, ঠিক আছে। কিমান পিক্সেল সাইজত বনাব লাগে, যিমান ধৰি দিয়া থাকে। অনলাইন কৰোঁতে কি হয়, আমি ফটোবিলাকৰ সাইজ বনাবলগীয়া হয়, কিমান সাইজৰ ফটো সেইটো ধৰি দিয়া থাকে। তো সেইটো কাম আমি পেইণ্টত কেনেকৈ কৰিম, MS পেইণ্ট মাইক্ৰ'ছফ্ট পেইণ্টত আমি কেনেকৈ ফটো এখন সাইজ বনাই ল'ব পাৰোঁ। তো তাৰ কাৰণে আমি কি কৰিব লাগিব, ধৰা মই এই দেখা পাইছোঁ যে ডেস্কটপত এইটো এটা ফল্ডাৰ আছে, ফটো ফৰ ফটোশ্বপ বুলি ফল্ডাৰ এটা। এই ফল্ডাৰটোৰ ভিতৰত কিছুমান ফটো আছে। তো ফটো আমি যেনেকৈ নলওঁ, কেমেৰাৰ পৰা ব্লুটুথ দি লওঁ, স্কেন কৰি হোৱাটছএপৰ থ্ৰু দি লওঁ, যেনেকৈ নলওঁ, ফটো মাৰি আমি যদি কম্পিউটাৰত সোমাই লোৱা হয় যিকোনো পদ্ধতিৰে, তেতিয়াহ'লে তাৰপিছত আমি ফটোখন কি কৰিম, ফটোখন ধৰা আমি কপি কৰিছোঁ, ৰাইট ক্লিক মাৰি ফটোখনৰ ওপৰত কপি কৰি লৈছোঁ, কপি কৰি এগেইন মিনিমাইজ কৰি উইণ্ড'টো ৰাইট ক্লিক মাৰি ডেস্কটপত পেষ্ট কৰি দিছোঁ। এতিয়া পেষ্ট কৰি দিয়াৰ লগে লগে তোমাৰ এইটো দেখা গৈছে। আৰু নামটো যদি অলপ সৰু কৰি ল'ব খোজো, যে ৰাইট ক্লিক মাৰি ৰিনেম কৰি ল'ব পৰা, যে তাৰ নেম ধৰা ৰেশমি বুলি দিলোঁ, ঠিক আছে। নাম দিবা আৰু যি নাম হয় নামটো দি দিয়া হ'ল। তাৰপিছত ইয়াতে ৰাইট ক্লিক মাৰি আমি কি কৰিম, যে অপেন উইথত যাব, অপেন উইথ পেইণ্ট কৰি ল'বা, ঠিক আছে। এতিয়া অপেন উইথ পেইণ্ট আছে, তাৰ আগতে অপেন উইথ পেইণ্ট কৰাৰ আগতে এইটো চাই ল'বা কিমান চাইজৰ। এইটো ৰেশমি ডেস্কটপত আছে, সেইটো চাই ল'বা। ইয়াত তুমি ৰাইট ক্লিক মাৰি যেতিয়া তুমি প্ৰপাৰ্টিজটো চাবা, প্ৰপাৰ্টিজ চালে তুমি দেখা পাবা যে কি দেখা পাইছা, ইয়াত ডিটেইলছত যাবা, ওপৰত ডিটেইলছ বুলি লিখা আছে, ডিটেইলছত যাবা। ডিটেইলছত যোৱাৰ পিছত তোমাৰ ইয়াতে কিমান কি দেখুৱাইছে, যে ভাৰ্টিকেল ৰেজুলেশ্যনটো দেখুৱাইছে 96 dpi আছে .per-inch, আৰু হাইটটো আছে 1050 পিক্সেলছ, ৱাইড আছে 700 পিক্সেলছ। তো এইটো ডাইমেনশ্যন ইমেজটোৰ আইডিটো, যিটো ইমেজ আমি লৈছোঁ সেইটো। তো ইয়াতে যদি আমি জেনেৰেলত চাওঁ, জেনেৰেলত দেখুৱাইছে যে চাইজ 78.4 KB কিলোবাইট। তো এতিয়া ধৰা তোমাক 78.4তকৈ কম চাইজত লাগে, ধৰা 50ৰ তলত লাগে, তেতিয়াহ'লে কি কৰিবা, হয় না নহয়। তাৰ কাৰণে তুমি সেই ফটোখন অপেন উইথ কৰি ল'ব লাগিব পেইণ্টত। তাৰ কাৰণে তুমি ডিটেইলছটো একবাৰ চাই লোৱা। ডিটেইলছটো চাই দেখিছে যে ৱাইড 700, ৱাইডটো যদি তুমি ছাপ'জ 500 দিয়া, আৰু হাইটটো যদি 1050 আছে, এইটো যদি 200 কমাই দিয়া, তো 800 হ'ব। 500 আৰু 800 কৰি দি চোৱা কি হয়। এতিয়া আমি কি কৰিম, যে অ'কে কৰিছোঁ। প্ৰথমতে আমি ফটোখনৰ চাইজটো চাই ল'লোঁ, যে ফটোখনৰ কিমান চাইজৰ হয়, তাৰ ৰেজুলেশ্যন প্লাছ তাৰ ৱাইড আৰু হাইট, যিটো ডাইমেনশ্যন ফটোখনৰ চাই লোৱাৰ পিছত ফটোখনৰ আমি কি কৰিম, যে ৰাইট ক্লিক মাৰি ফটোখনত ৰাইট ক্লিক মাৰি অপেন উইথ পেইণ্ট কৰি ল'বা, ঠিক আছে। পেইণ্ট কৰাৰ পিছত এনেকৈ আহিব। ইয়াক সৰু ডাঙৰ একো কৰিব নালাগে, কেৱল তুমি কৰিব লাগিব ৰিচাইজত যাব লাগিব, ঠিক আছে। ৰিচাইজত যেতিয়া যাব, ৰিচাইজত যোৱাৰ লগে লগে তাতে তুমি পিক্সেলছ বুলি দেখা পাইছা, এটা পিক্সেলছ। তো পিক্সেলছত ক্লিক কৰিবা। ক্লিক কৰি মই কৈছিলোঁ হৰাইজেণ্টেলি, মানে এইটো হৰাইজেণ্টেলি মানে তোমাৰ ৱাইড যিটো আছে, ৱাইডত কিমান দিব কৈছিলোঁ, 700 to 500 দিব দিছিলোঁ। এইটো মেইনটেইন এছপেক্ট ৰেচিঅ'টো গুচাই ল'বা, নহ'লে এইটোৰ লগত এইটো চেঞ্জ হৈ যাব ভাৰ্টিকেলটো। তো ভাৰ্টিকেল যিটো 700, এইটো তোমাৰ দিবা 700 দিবা, 800 দিলে হ'ব। 5, 6, 7, 800, 1050 আছিল, 800 দি দিবা, কৰি অ'কে কৰিবা, ঠিক আছে। অ'কে কৰি জাষ্ট তুমি ইয়াক ফাইলত গৈ ছেভ কৰিবা। ছেভত যেতিয়া ক্লিক কৰিবা, তেতিয়া কি হ'ব, তেতিয়া উইণ্ড'টো কাটি দিয়া, ক্ল'জ কৰি দিয়া। তাৰপিছত ৰাইট ক্লিক মাৰি ৰিফ্ৰেছ কৰি দিয়া, ঠিক আছে। ৰিফ্ৰেছ কৰি দিয়াৰ লগে লগে তোমাৰ হ'ব কি, যিটো ৰেশমি বুলি আছিল, নাম দিয়া হৈছিল, সেইটোৰ যিটো চাইজ বৰ্তমান কিমান চাইজ দেখা গৈছে, 12. একবাৰ ৰিফ্ৰেছ কৰি ল'বা প্ৰথমতে চোৱাৰ কাৰণে। তাৰপিছত চাব যে চাইজ 12.5 KB কিলোবাইট।
ঠিক আছে। গতিকে আমাৰ যিটো চাইজ আছিল আগতে 50 KB ওপৰত আছিল, 70 KB মান আছিল, তো ডাইমেনশ্যনছ 500 আৰু 800 দিয়া হ'ল। এনেকৈ আমি যিকোনো এখন ফটোৰ JPG ফাইল টাইপ দিয়া আছে, তো ফাইল টাইপটো যদি বদলাব লগা হয় বদলাই ল'বা, ছেভ এজ কৰাতে ছেভ এজ কৰি ল'বা। এতিয়া মুঠতে JPG ফাইলৰ এই ফাইলটোৰ JPG টাইপৰ হয়, জইণ্ট ফটোগ্ৰাফিক গ্ৰুপ। তো ইয়াতে তোমাৰ কৰি এতিয়া চাইজটো তুমি কিমান পালা, যে প্ৰপাৰ্টিজ চালেও গম পাবা যে 125 KB, আগতে বেছি আছিল, 125 KB, ঠিক আছে। তো অ'কে কৰিছোঁ। আকৌ যদি ইয়াতকৈ বেছি লাগে বা কম লাগে, এগেইন অপেনত ৰাইট ক্লিক মাৰি যে এডজাষ্ট হোৱা নাই ঠিকমতে যদি, তেতিয়াহ'লে অপেনত এগেইন পেইন কৰি ল'বা আৰু ৰিচাইজত যে সেইটো কাম কৰি ল'বা, ঠিক আছে। যদি পাৰ্চেণ্ট পিক্সেলছ দিয়া থাকে এইটো কমাই ল'বা, যে মোৰ পিক্সেলছো ধৰা 3.5 আৰু যিটো তোমাৰ ভাৰ্টিকেল আছে সেইটো ধৰা 4.5। ফটোৰ ক্ষেত্ৰত হাইটটো বেছি থাকে, ভাৰ্টিকেলটো বেছি থাকে, থিয়টো বেছি থাকে, পটালিটো কম থাকে, গতিকে সেই হিচাপত দি দিবা 3.5 4.5 পিক্সেলত। অ'কে কৰি ফাইলত গৈ ছেভ অপশ্যনটোত মাৰি দিবা, ছেভ কৰি ল'বা, উইণ্ড'টো কাটি দিয়া, এবাৰ ৰিফ্ৰেছ কৰি ল'বা, তাৰপিছত এইটো চাই লোৱা কিমান চাইজ, 61.3 KB। আগতে বেছি চাইজৰ আছিল, পইণ্ট থকা বুলি ভাবিছিলোঁ, পইণ্ট নাই, 61.3 KB। তো এনেকৈ তুমি ফাইল চাইজটো কম, ইয়াতকৈ যদি কম লাগে, চাপ'জ 250 আৰু 3.5 দিবা পিক্সেল ডাইমেনশ্যনটো, তেতিয়াহ'লে তোমাৰ 61.3ৰ পৰা আকৌ লেছ হৈ যাব। এনেকৈ তুমি ফটোৰ ফাইল চাইজটো কম বেছি কৰি ল'ব পাৰা। এগেইন চোৱা আৰু একবাৰ ৰিপিট কৰিছিলোঁ, ৰাইট ক্লিক মাৰি অপেন উইথ পেইণ্ট, গো টু ৰিচাইজত গৈ পিক্সেলছটোত ক্লিক কৰিবা, মেইনটেইন এছপেক্ট ৰেচিঅ'টো গুচাই দিবা, 3.5টো আমি কি কৰিছোঁ 250 কৰি দিছোঁ, 250, আৰু ভাৰ্টিকেলটো কৰি দিছোঁ 3.5, ঠিক আছে। অ'কে, ফাইলত গৈ ছেভ কৰিবা, ছেভ অপশ্যনটো মাৰি দি উইণ্ড'টো কাটি দিবা, ক্ল'জ, ৰিফ্ৰেছ কৰি ল'বা, তাৰপিছত দেখিবা যে ইয়াত তোমাৰ 38.2। এনেকৈ আমি ফটো এখনৰ পাছপৰ্ট ফটোৰ চাইজ যদি আমাক অনলাইন কৰোঁতেই হওক বা যিকোনো কামতেই হওক, যদি চাইজটো কম বেছি কৰিব লাগে, এনেকৈ পেইণ্টৰ পৰা কৰি ল'ব পৰা সহজে, ঠিক আছে। তো আজিলৈ এইখিনিতে থাকিল, ধন্যবাদ।